মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ ওচৰত লৈ আহিছোঁ মই নৱমমান শ্ৰেণীৰ ক্লাছ 9ৰ বিজ্ঞানৰ চেপ্টাৰ নম্বৰ 8 মানে গতি চেপ্টাৰৰ আমি ইতিমধ্যে এটা ক্লাছ মই অলৰেডি কৰিছোঁ তোমালোকৰ আৰু আজি তাৰ সেই ক্লাছটোৰ পৰাই মই মানে কন্টিনিউ কৰি থাকিম ইতিমধ্যে মই ফাৰ্ষ্ট পাৰ্টটোৰ এপিসোড 1 টো কমপ্লিট কৰিছোঁ আশা কৰোঁ তোমালোকে ফাৰ্ষ্ট পাৰ্টৰ কথাখিনি ধুনীয়াকৈ বুজি পাইছা যিবিলাক ছাত্ৰ ছাত্ৰী এতিয়ালৈকে মোৰ সেই ভিডিঅ'টো দেখা নাই মোৰ চেনেলত গৈ ফিজিক্স উইথ নবীৰ ছাৰ মোৰ চেনেলত গৈ সেই ভিডিঅ'টো চাই সেকেন্ড এপিসোডটো তোমালোকে চাব পাৰিবা আৰু ধুনীয়াকৈ তাত বুজাই দিয়া হৈছে নিশ্চয় তোমালোকে বুজি পাবা আৰু এটা কথা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা তাৰ পিছত এতিয়া মূল কথালৈ আহো সেইটো হৈছে যে মই ফাৰ্ষ্ট পাৰ্টৰ যেটো চেপ্টাৰ কৰিছিলো মানে যেটো ক্লাছ কৰিছিলো সেই ক্লাছটোত আমি মানে চেপ্টাৰ 8 গতি চেপ্টাৰৰ দূৰত্ব কাক বলে মানে হোৱাট ইজ ডিস্টেন্স বা হৰণ কাক বলে দূৰত্ব আৰু হৰণৰ মাজত পাৰ্থক্য কি তাৰ বেসিক কথাখিনি আমি আলোচনা কৰিছিলো তাৰ পিছত আমি সেইখিনি জনাৰ পিছত আৰু এটা মানে কথা ডিসকাস কৰিছিলো সেইটো হৈছে দ্ৰুতি কাক বলে আৰু বেগ কাক বলে হোৱাট আৰ দ্য ডিফাৰেন্স বিটুইন স্পীড এন্ড ভেলোসিটি মানে দ্ৰুতি আৰু বেগৰ মাজত কি পাৰ্থক্য তো এইখিনি কথা আমি মানে খুব ধুনীয়াকৈ ব্যাখ্যা কৰিছিলো উইথ ইলাস্ট্ৰেশন সাম এক্সাম্পল মই দেখুৱাই দিছিলো তো আজি তাৰ পৰাই সেইখিনি কনসেপ্টৰ পৰাই মই ক্লাছটো ক্যাৰি অন কৰিম আৰু কেইটামান নিউমেৰিকেল প্ৰবলেম সলভ কৰি মানে গণিতীয় কিছুমান সমস্যা সমাধান কৰিলে সেইখিনি আৰু কনসেপ্টটো ক্লিয়াৰ হ'ব যেনিবা তোমালোকৰ ক্লাছত মানে কিতাপৰ যেনিবা আছে 8.1 এটা উদাহৰণ আছে উদাহৰণৰ অংকটো আগবঢ়াম তাৰ আগতেই আৰু এটা কনসেপ্ট মই ক্লিয়াৰ কৰি লম সেইটো হৈছে যে সুষম গতি আৰু বিষম গতিনো কি বস্তু আমি ইতিমধ্যে ব্যাখ্যা কৰিছিলো যে যদি কোনো এটা বস্তু সময় সাপেক্ষে যদি বস্তুটোৰ অৱস্থানৰ পৰিৱৰ্তন হয় তাক গতি কৰি থকা বুলি কৈছিলো আৰু যদি সময় সাপেক্ষে যদি অৱস্থাৰ পৰিৱৰ্তন নহয় তেতিয়া হলে তাক আমি স্থিৰ হৈ থকা বা ৰেষ্টত থকা বুলি কৈছিলো গতি কৰি থকা বস্তুৰ কাৰণে গতিবিলাক দুই ধৰণৰ হ'ব পাৰে এটা হৈছে সুষম গতি আৰু এটা হৈছে বিষম গতি সুষম গতি মানে অলৰেডি ব্যাখ্যা কৰা হৈছিল দ্ৰুতি কাক বলে তাত মই ব্যাখ্যা কৰিছিলো যে একক সময়ত কোনো বস্তুই অতিক্ৰম কৰা দূৰত্বক দ্ৰুতি বোলা হৈছিল ঠিক তেনেকৈ সুষম গতি সেইবিলাক বস্তুকে কোৱা হয় সুষম গতি কৰি থকা বস্তু যিবিলাক বস্তু সমান সময়ৰ ব্যৱধানত সমান দূৰত্ব অতিক্ৰম কৰে তাৰমানে এটা গতিশীল বস্তু সেম টাইম ইন্টাৰভেলত সকলো সময়ৰ সেম টাইম ব্যৱধানত যদি সমান দূৰত্ব অতিক্ৰম কৰে তেতিয়াহলে তাক কোৱা হয় সুষম গতি তো সুষম গতি কাক বলে যদি পৰীক্ষাত লিখিবলৈ আহে তোমালোকে এইখিনি লিখিবা যে গতিশীল বস্তু এটাই সমান সময়ৰ ব্যৱধানত সমান দূৰত্ব অতিক্ৰম কৰিলে তাক সুষম গতি বুলি কোৱা হয় তোমালোকে স্ক্ৰিনশ্বটটো মাৰি লোৱা তাৰ পিছত আমি ব্যাখ্যা কৰিম কোৱা হৈছে যে গতিশীল বস্তু এটাই সমান সময়ৰ ব্যৱধানত মানে এটা বস্তু এটা গতি কৰি থকা বস্তু এটা সাপোজ 5 সেকেন্ডত আমি তাৰ কিমান দূৰত্ব মানে অতিক্ৰম কৰে আমি হিসাব কৰিলো সাপোজ দেখা পালো যে বস্তুটোৰ 5 সেকেন্ডত অতিক্ৰম কৰা দূৰত্ব 5 মিটাৰ কিমান 5 সেকেন্ডত অতিক্ৰম কৰা দূৰত্ব 5 মিটাৰ মানে 5 মিটাৰ নেক্সট 5 সেকেন্ডত অতিক্ৰম কৰা দূৰত্ব 5 মিটাৰ নেক্সট 5 সেকেন্ডত অতিক্ৰম কৰা দূৰত্ব 5 মিটাৰ যদি এনেকে কোনো এটা বস্তু ঠিক একে ধৰণৰ সময়ৰ ব্যৱধানত একে দূৰত্ব যদি অতিক্ৰম কৰে তেতিয়াহলে তেনেকুৱা গতিক বস্তুটোৰ তেনেকুৱা গতিক কোৱা হ'ব সুষম গতি যেনিবা আমি যদি কোনো স্কুটাৰ বা কোনো বাইক যদি তেনেকুৱা ৰেটত ইউনিফৰ্ম ৰেটত মানে কোনো বেগৰ পৰিৱৰ্তন নোহোৱাকৈ যদি আমি গতি কৰি থাকো একে দিশত তেতিয়াহলে তেনেকুৱা গতিক কোৱা হয় সুষম গতি কিন্তু অৱশ্যই প্ৰ্যাকটিক্যাল ক্ষেত্ৰত বাস্তৱ ক্ষেত্ৰত আমি অলপ সময়ৰ কাৰণে সুষম গতি কৰিব পাৰো কিন্তু বহুত লং টাইমৰ কাৰণে বহুত বেছি দূৰত্বৰ সময়ৰ ব্যৱধানত বা বেছি দূৰ অতিক্ৰম কৰিব লগা হলে বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হৈ আমি গতি পৰিৱৰ্তন কৰিব লাগে গতিকে বাস্তৱ ক্ষেত্ৰত এটো সম্ভৱ কেতিয়া খুব মানে কম সময়ৰ ব্যৱধানত
কিন্তু বাস্তৱ ক্ষেত্ৰত বহুত দূৰত্ব ডিষ্টেঞ্চ যদি আমি বহুত দূৰ যদি অতিক্ৰম কৰিবলগীয়া হয় তেতিয়াহ'লে আমাৰ দ্ৰুতি মানে আমাৰ স্পীড আমাৰ সমান ব্যৱধানত সমান দূৰত্ব অতিক্ৰম কৰিবলগীয়া নহয় কথাখিনি আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পাইছা গতিকে হৈছে সুষম গতি ঠিক তেনেকৈ তাৰ বিপৰীতে যদি এনেকুৱা হয় বিষম গতি কাক বোলে পৰীক্ষাত যদি প্ৰশ্ন আহে হোৱাট ইজ নন ইউনিফৰ্ম মোশ্যন বিষম গতি ইট ইজ ইউনিফৰ্ম মোশ্যন ইট ইজ এ নন ইউনিফৰ্ম মোশ্যন বিষম গতি হৈছে যে গতিশীল বস্তু এটাই সমান সময়ৰ ব্যৱধানত অসমান দূৰত্ব অতিক্ৰম কৰিলে মানে কম বেছি দূৰত্ব অতিক্ৰম কৰিলে তাক বিষম গতি বুলি কোৱা হয় মই যেনেকৈ এক্সাম্পল এটা লৈছিলোঁ যে ফাৰ্ষ্ট 5 ছেকেণ্ডত যদি কোনো এটা বস্তু ফাৰ্ষ্ট 5 ছেকেণ্ডত যদি 5 মিটাৰ দূৰত্ব অতিক্ৰম কৰে পিছৰ 5 ছেকেণ্ডত সাপোজ ৰাস্তা ভাল বেছি দূৰত্ব অতিক্ৰম কৰিলে 10 মিটাৰ তাৰ পিছৰ 5 ছেকেণ্ডত ৰাস্তা আকৌ বেয়া গাড়ী মানে যেটো গতি কৰি আছে সেই কিবা কাৰণত তাৰ নেক্সট 5 ছেকেণ্ডত তাৰ দূৰত্ব অতিক্ৰম কৰা দূৰত্ব 2 মিটাৰ হ'ল আল্টিমেটলি কি পালো আমি আল্টিমেটলি পালো যে সমান সময়ৰ ব্যৱধানত 5 ছেকেণ্ডৰ পিছত তাৰ অতিক্ৰম কৰা দূৰত্ব কম বেছি যদি কম বেছি হয় তেতিয়াহ'লে তেনেকুৱা গতি কোৱা হয় বিষম গতি আৰু বাস্তৱ ক্ষেত্ৰত প্ৰ্যাক্টিক্যালি আমি এনেকুৱা গতিৰ বিষয়েহে আমি বেছি অভ্যস্ত আমি বাস্তৱ ক্ষেত্ৰত সকলো সময়তে আমি বিষম গতিৰ লগতেই জড়িত আছো গতিকে আমাৰ গতিৰ বিষয়ে সুষম গতি আৰু বিষম গতি কাক বোলে বা ডেফিনেশ্যন কি সেইখিনি আমি ইতিমধ্যে ব্যাখ্যা কৰিলো এতিয়া আমি আহিম কিছুমান ইয়াৰ লগত জড়িত মানে আমি কি শিকিলো এতিয়ালৈকে তাৰ লগত জড়িত মানে আমি শিকিলো দূৰত্ব কাক বোলে হৰণ কাক বোলে দ্ৰুতি কাক বোলে আৰু বেগ কাক বোলে আৰু গড় বেগ গড় দ্ৰুতিৰ কথাও আমি আলোচনা কৰিছিলো গতিকে তাৰ লগত জড়িত কেইটামান আমি গাণিতীয় সমস্যা সমাধান কৰিলে আমাৰ কনসেপ্টৰ বেছি ক্লিয়াৰ মই এইটো কথা ইয়াৰ আগৰ ক্লাছতো কৈছিলো যে এইটো চ্যাপ্টাৰটো ফিউচাৰ পইণ্ট অফ ভিউৰ কাৰণে বহুত ইম্পৰ্টেণ্ট তোমালোকে যদি সায়েন্সত পঢ়া তেতিয়াহ'লে এইটোৰ কনসেপ্টটো খুব দৰকাৰ গতিকে আমি কেইটামান নিউমেৰিকেল প্ৰব্লেম সলভ কৰোঁ উদাহৰণ এক্সাম্পল উদাহৰণ 8.1 ত তোমালোকে চাব পাৰা মই বাৰু ইয়াত দি দিম 8.1 ত লিখা আছে যে বস্তু এটাই 16 মিটাৰ দূৰত্ব 4 ছেকেণ্ডত আৰু তাৰ পিছৰ 16 মিটাৰ দূৰত্ব 2 ছেকেণ্ডত অতিক্ৰম কৰে কি কৰিছে বস্তু এটাই 16 মিটাৰ দূৰত্ব 4 ছেকেণ্ডত আৰু তাৰ পিছৰ 16 মিটাৰ দূৰত্ব 2 ছেকেণ্ডত অতিক্ৰম কৰে প্ৰথম 16 মিটাৰ 4 ছেকেণ্ডত তাৰ পিছৰ 16 মিটাৰ 2 ছেকেণ্ডত অতিক্ৰম কৰে বস্তুটোৰ গড় দ্ৰুতি কিমান হ'ব আমি ইয়াৰ আগৰ ক্লাছত গড় দ্ৰুতিৰ ফৰ্মুলা ডেফিনেশ্যন কি লিখিছিলো আমি জানো গতিকে তাৰ পৰা আৰম্ভ কৰিম চোৱা ইয়াত কোৱা হৈছে বস্তুটোৰ 16 মিটাৰ দূৰত্ব প্ৰথম 16 মিটাৰ দূৰত্ব 4 ছেকেণ্ডত আৰু নেক্সট 16 মিটাৰ দূৰত্ব 2 ছেকেণ্ডত অতিক্ৰম কৰিছে গতিকে প্ৰশ্নটো চালে আমি এইখিনি কথা পাম যে বস্তুটো মুঠ অতিক্ৰম কৰা মুঠ দূৰত্বক আমি s বুলি কওঁ মুঠ দূৰত্ব কি বুলি কয় মুঠ দূৰত্বক আমি s বুলি কওঁ যে অতিক্ৰম কৰা কিমান মুঠ টোটাল কিমান দূৰত্ব অতিক্ৰম কৰিছে ফাৰ্স্ট 16 প্লাস পিছত আৰু 2 ছেকেণ্ডত আৰু এটা দূৰত্ব অতিক্ৰম কৰিছে এইটো হৈছে কিমান 16 মিটাৰ গতিকে দুটা মিটাৰত আছে লিখা মিটাৰ 16 মিটাৰ গতিকে টোটাল হ'ব 32 মিটাৰ আমি স্মল m দিলেই মিটাৰ হয় ঠিক আছে গতিকে আমি স্মল m দিম গতিকে বস্তুটো অতিক্ৰম কৰা মুঠ দূৰত্ব হৈছে কিমান 32 মিটাৰ আৰু এইখিনি দূৰত্ব অতিক্ৰম করতে তার মুঠ টাইম কিমান লাগিছে হোয়াট ইজ দ্য টাইম রিকোয়ার্ড ফর দিস মানে ডিস্টেন্স গতিকে টাইম হৈছে তোমাৰ সময় মুঠ সময় সময়ক আমি স্মল টি আখৰৰ দ্বাৰা বুজাম ইয়াৰ নেক্সট প্ৰবলেম বিলাকত আমি এস মানে দূৰত্ব স্মল টি মানে সময় তেনেকে লিখিলে আমি বুজি পাব লাগিব এস মানে দূৰত্বৰ কথা কোৱা হৈছে টি মানে সময়ৰ কথা কোৱা হৈছে গতিকে মুঠ সময় ইয়াত মুঠ সময় কিমান হ'ব প্ৰথমটো 4 সেকেন্ড লৈছে পিছত 2 সেকেন্ড সময় লৈছে আলটিমেটলি এটো দুটাই কিন্তু সেকেন্ডত আছে সো সেকেন্ডত থাকিলে এটো কিমান পালো আমি 6 সেকেন্ড
ঠিক আছে তেতিয়াহ'লে আমি মুঠ দূৰত্ব পাই গ'লো আৰু মুঠ সময় পাই গ'লো গতিকে আমি জানো গড় দ্ৰুতি ইয়াৰ আগৰ ক্লাছত এটা ফৰ্মুলা লিখিছিলোঁ গড় দ্ৰুতি হৈছে মুঠ দূৰত্ব ডিভাইডেড বাই মুঠ সময় সো মুঠ দূৰত্ব কিমান পালো আমি মুঠ দূৰত্ব হৈছে তোমাৰ 32 আৰু মুঠ সময় হৈছে 6 এটা অলপ ক্যান্সেলেশন কৰা ক্যান্সেলেশন দিলে 2-3 বাৰ 16 টাইম আলটিমেটলি আমি কিমান পাম মই তলত জাগানে ওপৰত লিখিলো সো আলটিমেটলি পাম 16/3 মিটাৰ পাৰ সেকেন্ড কাৰণ দূৰত্বৰ একক মিটাৰ সময়ৰ একক সেকেন্ড গতিকে কিমান পা 16/3 সেকেন্ড এটো অলপ পইণ্টত ললে আৰু অলপ সুবিধা হ'ব 3 5 গুণ 15 পইণ্ট থাকিল 1 সো 5.33 মিটাৰ পাৰ সেকেন্ড তো বস্তুটোৰ গড় দ্ৰুতি যেটো উলিয়াব লাগিছিলে গড় দ্ৰুতি হৈছে 5.33 মিটাৰ পাৰ সেকেন্ড গতিকে এই নিউমেৰিকেল অংকটো আমি গড় দ্ৰুতি হিসাব কৰিম ঠিক আছে গতিকে নিউমেৰিকেল অংক এটা যিখিনি বস্তু গিভেন ডাটা দিয়া আছে যিমানখিনি বস্তু দিয়া আছে দিয়া থকা বস্তুখিনি আগত লিখিলম তাৰ পিছত সেই অনুযায়ী আমি আমাৰ হাতত যিবিলাক ফৰ্মুলা থাকিব সমীকৰণ থাকিব এই সমীকৰণবিলাক প্ৰতিস্থাপন কৰি ব্যৱহাৰ কৰি আমি বস্তুটো উলিয়াই লম নিশ্চয় ক্লিয়াৰ হৈছে আহা এতিয়া আমি দ্বিতীয় নম্বৰ উদাহৰণলৈ আগবাঢ়ো ইয়াৰ পিছৰ এক্সাম্পলটো চাবা ইয়াৰ পিছত আৰু এটা এক্সাম্পল আছে 8.2 এক্সাম্পল 8.2 এক্সাম্পল 8.2 ইয়াতো এটা প্ৰশ্ন দিছে যে যাত্ৰাৰ আৰম্ভণিত গাড়ী এখনৰ ওডোমিটাৰৰ পাঠ 2000 কিলোমিটাৰ আৰু যাত্ৰাৰ শেষৰ ইয়াৰ পাঠ 2400 কিলোমিটাৰ যাত্ৰাৰ আৰম্ভণিত গাড়ী এখনৰ ওডোমিটাৰৰ পাঠ 2000 কিলোমিটাৰ আৰু যাত্ৰাৰ শেষত ইয়াৰ ওডোমিটাৰৰ পাঠ ৰিডিং হৈছে কিমান 2400 মানে 2400 কিলোমিটাৰ যদি ভ্ৰমণ সম্পূৰ্ণ কৰোতে 8 ঘণ্টা অতিবাহিত হৈছে তেন্তে গড় দ্ৰুতি কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু মিটাৰ পাৰ সেকেন্ডত নিৰ্ণয় কৰিব লাগে অংকটো খুব ধুনিয়া আমি কইলে চাম কিন্তু ইয়াত এটা বস্তু তোমালোকে চাবা ইয়াত কি দিয়া আছে আমি লিখিম তাৰ আগতে মই এটা কথা মনত পৰিল যেতিয়া কৈ দিও সেইটো হৈছে কি ওডোমিটাৰ তে পৰীক্ষাত কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে দ্ৰুতি মানে দূৰত্ব হিসাব কৰা যন্ত্ৰটো নাম কি গাড়ীত এটা যন্ত্ৰ থাকে সেই যন্ত্ৰৰ দ্বাৰা আমি কিমান দূৰত্ব অতিক্ৰম কৰা দূৰত্ব আমি হিসাব কৰিব পাৰো সেই যন্ত্ৰটোৰ নাম হৈছে ওডোমিটাৰ কি বুলি কোৱা হয় ওডোমিটাৰ পৰীক্ষাত যদি প্ৰশ্ন আহে যে দূৰত্ব জোখা যন্ত্ৰটোৰ নাম কি যন্ত্ৰটোৰ নাম হৈছে ওডোমিটাৰ নিশ্চয় থাকিব গতিকে হা প্ৰশ্নটো এই প্ৰশ্নটোত ইয়াত কি দিয়া আছে সেইখিনি আগত লিখি লওঁ ঠিক আছে ইয়াত দিয়া আছে যে যাত্ৰাৰ আৰম্ভণি প্ৰথম অৱস্থাত ওডোমিটাৰৰ যেটো মিটাৰ আছে যেটো মিটাৰ ৰিডিং আছে সেই মিটাৰ ৰিডিংটোত লিখা আছে আৰম্ভ কৰা নাই যাত্ৰা স্টাৰ্ট কৰাই নাই তেতিয়া লিখা আছে 2000 কিলোমিটাৰ তাৰ পিছত গাড়ী স্টাৰ্ট দি আৰম্ভণি হল যাত্ৰা আৰম্ভ কৰিলে কিছু সময় মানে ইয়াত দিয়া হৈছে যে 8 ঘণ্টা সময় যোৱাৰ পিছত যদি ভ্ৰমণ সম্পূৰ্ণ করতে 8 ঘণ্টা অতিবাহিত কৰিছে তেতিয়া তাৰ ৰিডিংটো হয় মানে ওডোমিটাৰ ৰিডিংটো হয় 2400 কিলোমিটাৰ তেতিয়া হলে ইয়াৰ পৰা আমাৰ গড় দ্ৰুতি উলিয়াব লাগে এইটো বেলেগ এককত সেইবিলাক আমি হিসাব কৰিম সো ইয়াত আমাৰ প্ৰথম যেটো যাত্ৰা আৰম্ভণিতে যেটো লিখা আছে যে 2000 কিলোমিটাৰ গতিকে কিমানখিনি দূৰত্ব অতিক্ৰম কৰিব
মানে মিটাৰ যেটো ৰিডিং আছে মিটাৰ যেটো স্কেল আছে প্ৰথম অৱস্থাত আছিল 2000 কিলোমিটাৰ 8 ঘণ্টা যোৱাৰ পিছত তাৰ ৰিডিংটো বদলি গ'ল চেঞ্জ হৈ গ'ল চেঞ্জ হৈ কিমান হ'ল 2400 কিলোমিটাৰ ৰিডিংটো হৈ গ'ল তেতিয়ালে কিমান কিলোমিটাৰ অতিক্ৰম কৰিলে নিশ্চয় তোমালোকে বুজি পাইছা এতিয়া প্ৰথম অৱস্থাত আছিল 2000 তাৰ পিছত 8 ঘণ্টা যোৱাৰ পিছত ৰিডিংটো আহিল 2400 তাৰ মানে 400 কিলোমিটাৰ হ'ল কিমান দূৰত্ব অতিক্ৰম কৰিলে গতিকে অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব ইয়াৰ মুঠ দূৰত্ব 2400 minus 200 কাৰণ লাষ্টত থাকিল 2400 আৰু প্ৰথম অৱস্থাত আছিল 2000 গতিকে ইমান কিলোমিটাৰ ঠিক আছে আমি কিলোমিটাৰ পালো ঠিক আছে দূৰত্বৰ এসা একক কি দূৰত্বৰ এসা একক হৈছে মিটাৰ দূৰত্বৰ আৰু অন্যান্য একক আছে মই কৈছিলো মিটাৰ কিলোমিটাৰ সেন্টিমিটাৰ এইবিলাক সব দূৰত্বৰ একক কিন্তু যেটো কিলোমিটাৰৰ এটা একক আমি এককটো হিসাব কৰিব পাৰো আৰু এইখিনি দূৰত্ব অতিক্ৰম কৰোতে তাৰ সময় কিমান লাগিছিল সময় প্ৰয়োজনীয় সময় আমি টি আখৰৰ দ্বাৰা বুজাও দূৰত্বক ঠিক তেনেকৈ এস আখৰৰ দ্বাৰা বুজাব পাৰো এটো হৈছে দূৰত্ব সময় টি কিমান লাগি 8 ঘণ্টা is hour মানে ঘণ্টা তো ইয়াক আমি সেকেন্ডতো লব পাৰো কাৰণ সময়ৰ আছে একক সেকেন্ড আৰু কিলোমিটাৰটোক মিটাৰত লব পাৰো আগতে আমি এটো কিলোমিটাৰ পাৰ ঘণ্টা এটা এককত উলিয়াব দিছে আগতে হেতু উলিয়াই লও তাৰ পিছত আমি হেবিলাক কত কৰিম আমাৰ কি উলিয়াব লাগে গড় দ্ৰুতি তো আমি জানো যে গড় দ্ৰুতিৰ ফৰ্মুলা হৈছে যেহেতু গড় দ্ৰুতি equal to দূরত্ব বাই সময় এস মানে কি অতিক্রম করা দূরত্ব টি মানে সময় আমি এনেকেও লিখিলেও বুঝি পাম ঠিক আছে গতিকে কিমান দূরত্ব হ'ব দ্ৰুতি কিমান হ'ব এস মানে কিমান এস মানে এখিনি হিসাব কৰা নাই নহয় 2400 minus 2000 minus কৰিলে আমি পাম 400 কিলোমিটাৰ ঠিক আছে গতিকে আমি 400 কিলোমিটাৰ পাইছো গতিকে এস মানে 400 কিলোমিটাৰ divided by time মানে কিমান এটো কিলোমিটাৰ দি থৈ দিব পাৰো টাইম মানে আছে 8 ঘণ্টা 8 আৱাৰ আলটিমেটলি ক্যান্সেলেশন দিলে 8 5 গুণ 40 গতিকে হ'ব তোমাৰ 50 কিলোমিটাৰ পাৰ ঘণ্টা গতিকে এই 50 কিলোমিটাৰ পাৰ ঘণ্টা গড় দ্ৰুতি আমি পাই কি এককত জুখিলে এটো দ্ৰুতি আমি দ্ৰুতি উলিয়ালো দ্ৰুতিৰ একক কিমান কিলোমিটাৰ পাৰ ঘণ্টা হবে কিলোমিটাৰ প্ৰতি ঘণ্টা দ্ৰুতিৰ এসা একক মিটাৰ পাৰ সেকেন্ড তাতো কিমান হ'ব আমি উলিয়াম এতিয়া এই 50 কিলোমিটাৰ ইয়াত এখিনি উলিয়াব দিছে 2 কিলোমিটাৰ পাৰ ঘণ্টাত আমি উলিয়ালো এতিয়া দ্ৰুতিখিনি গড় দ্ৰুতিখিনিক আমি মিটাৰ পাৰ সেকেন্ডত উলিয়াম ইয়াৰ পৰাই কনভাৰ্ট কৰিম আগতে এখিনি স্ক্ৰিনশ্বট মাৰি লোৱা মই ইয়াৰ পিছত নেক্সট ষ্টেপটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিম তো আমি কিমান পালো গড় দ্ৰুতি পালো গড় দ্ৰুতি পালো আমি 50 কিলোমিটাৰ পাৰ ঘণ্টা 50 কিলোমিটাৰ পাৰ ঘণ্টা তো কিলোমিটাৰটা কত মিটাৰ কনভাৰ্ট কৰি লোৱা 50 কিলোমিটাৰ তে 1 কিলোমিটাৰ কিমান মিটাৰ নিশ্চয় কিমান মিটাৰ এটো হৈছে 1000 মিটাৰ তাৰ পিছত এইটো ডিভাইডেড বাই এস এটো হৈছে ডিভাইডেড বাই ঘণ্টা সেইকাৰণে ডিভাইডেড বাই ঘণ্টাটো লিখিম আমি তলত তেতিয়ালে কিমান ঘণ্টা 1 ঘণ্টা মানে 1 ঘণ্টা কিমান সেকেন্ড 1 ঘণ্টাত হৈছে 60 into 60 সেকেন্ড মানে 3600 3600 সেকেন্ড ঠিক আছে এনো জানো আমি যে 1 ঘণ্টাৰ 60 মিনিটত 1 ঘণ্টা আকৌ প্ৰতিটো মিনিটত 60 সেকেন্ড আছে গতিকে আৰু ইনটু 60 দি পূৰণ হৈ যাব গতিকে আমি এখিনি পাম গতিকে এখিনি যদি আমি ক্যান্সেলেশন কৰো অলপ তেতিয়া হলে সিম্পলিফাইড কৰিলে এটো 0 ক্যান্সেল গ'ল এটো 0 ক্যান্সেল গ'ল আলটিমেটলি আমি পাম 500 ডিভাইডেড বাই 36 উপৰ থাকিল মিটাৰ তলত থাকিল সেকেন্ড মিটাৰ পাৰ সেকেন্ড হৈ গ'ল গতিকে 500 বাই 36 মিটাৰ আৰু অলপ ক্যান্সেলেশন যায় ক্যান্সেলেশন দিয়া
2 15 বা 25 আৰু অলপ যাব 9 2 গুণ 2 2 2 গুণ 4 2 5 গুণ 10 গতিকে আল্টিমেটলি হ'ব 125 বাই 9 মিটাৰ পাৰ সেকেন্ড এটো যদি আমি পয়েন্টত লও তেতিয়া হ'ব তোমাৰ so it will be 13.8 মিটাৰ পাৰ সেকেন্ড ঠিক আছে গতিকে আমি এটো মিটাৰ পাৰ সেকেন্ডত কনভার্ট কৰিব নিশ্চয় তোমালোকে এটো বুজি পাইছা যে উদাহৰণ 8 পইণ্ট এক্সাম্পল 8.3 এটা বহুত ইম্পৰ্টেন্ট কনসেপ্টৰ ফালৰ পৰা এই অংকটো 8.3 এক্সাম্পলটো বহুত ইম্পৰ্টেন্ট তোমালোকে খুব মনোযোগেৰে লবা কি কৈছে চোৱা কৈছে যে 90 মিটাৰ দৈৰ্ঘ্যৰ পুখুৰী এটা উখাই হাতৰে মানে পুখুৰীটোৰ দৈৰ্ঘ্য 90 মিটাৰ কিমান পুখুৰীটোৰ দৈৰ্ঘ্য 90 মিটাৰ তাই এটা মূৰৰ পৰা আনটো মূৰলৈ হাতৰি পুনৰ একে পথেৰে উভতি মুঠতে 180 মিটাৰ দূৰত্ব 1 মিনিটত অতিক্ৰম কৰিলে উখাৰ গড় দ্ৰুতি আৰু গড় বেগ নিৰ্ণয় কৰে গড় দ্ৰুতি আৰু গড় বেগ নিৰ্ণয় কৰিব লাগে চোৱা অংকটো লিখাৰ আগতে অলপ কনসেপচুৱেলি বস্তুটো আগত বুজি লওঁ নিশ্চয় এটা পুখুৰীটোৰ দীঘলে হৈছে তোমাৰ 90 মিটাৰ তে উখাই পুখুৰীটোত হাতৰি আছে হাতৰি ইপাৰৰ পৰা সিপাৰলৈ গৈ আকৌ সেম ৰাস্তা দি ঘূৰি আহিল উখাই কিমান দূৰত্ব অতিক্ৰম কৰিলে যাওঁতে 90 মিটাৰ আহোতে আকৌ 90 মিটাৰ টোটাল 90 প্লাস 90 180 মিটাৰ দূৰত্ব অতিক্ৰম কৰে আৰু এইখিনি দূৰত্ব তাৰ সময় এইখিনি দূৰত্ব অতিক্ৰম কৰা সময়ত মানে গৈ পেলে আকৌ উভতি আহাৰ টোটাল টাইম লাগে তাই কিমান টাইম লাগে 1 মিনিটত অতিক্ৰম কৰে তেতিয়ালে ইয়াৰ পৰা আমাৰ গড় দ্ৰুতি উলিয়াব লাগে আৰু গড় বেগ উলিয়াব লাগে ঠিক আছে ওকে আহা তেতিয়ালে ইয়াত কি দিয়া আছে এইখিনি কথা আকৌ লিখি লওঁ তেতিয়ালে চোৱা ইয়াত দূৰত্ব মুঠ দূৰত্বক আমি এস আখৰৰ দ্বাৰা বুজাও কিমান 90 প্লাস 90 এটো দিয়া আছে 180 মিটাৰ আৰু এইখিনি দূৰত্ব অতিক্ৰম কৰোতে তাৰ সময় লাগে মুঠ সময় কিমান লাগে সময় t ইকুৱেল টু লাগে 1 মিনিট 1 মিনিট 1 মিনিটত এটো যেহেতু আমি আছে মিটাৰটো দূৰত্বৰে আছে একক মিটাৰ গতিকে মিটাৰত আছে সময়টো আমি সেকেন্ডত লম মানে নিউমেৰিকেল অংক বিলাক কৰোতে হলে কিলোমিটাৰ ঘণ্টাত হিসাব কৰিব লাগিব দ্ৰুতি হিসাব কৰোতে নহলে মিটাৰ সেকেন্ড হেবিলাক স্ট্যান্ডাৰ্ড হয় মানে এটো মানে আছে এককত হিসাব কৰোঁ তে 1 মিনিটত কিমান সেকেন্ড 1 মিনিটত হৈছে 60 সেকেন্ড ঠিক আছে আচ্ছা তেতিয়া হলে গড় দ্ৰুতি কিমান হ'ব গড় দ্ৰুতি equal to s by t s মানে দূরত্ব 180 t মানে 60 সেকেন্ড 60 গতিকে এটো মিটার পার সেকেন্ড গতিকে 0 ক্যান্সেল তিনিবার সো 3 মিটার পার সেকেন্ড গতিকে উখাৰ গড় দ্ৰুতি হ'ব 3 মিটাৰ পাৰ সেকেন্ড ঠিক আছে উখাৰ গড় দ্ৰুতি হ'ব 3 মিটাৰ পাৰ সেকেন্ড এইবাৰ কি লাগে আমাক গড় বেগ লাগে বহুত ইম্পৰ্টেন্ট হেতু এটা গড় বেগ উলিয়াৰ সময়ত তোমালোকৰ নিশ্চয় মনত আছে গড় বেগ যেতিয়া আমি লিখিছিলো গড় বেগ লিখাৰ টাইমত আমাৰ গড় বেগৰ ফৰ্মুলাটো আছিলে মুঠ হৰণ ডিভাইডেড বাই মুঠ সময় এটো হৈছে গড় বেগৰ ফৰ্মুলা গতিকে এই গড় বেগ উলিয়াৰ সময়ত আমাৰ মুঠ হৰণ লাগিব মুঠ দূৰত্ব নালাগে যেহেতু গড় দ্ৰুতিৰ s মানে মুঠ দূৰত্ব দ্ৰুতিৰ ক্ষেত্ৰত দূৰত্ব ঠিক আছে বাৰু কিন্তু যেতিয়া আমি গড় বেগ উলিয়াম আমাৰ মুঠ হৰণ লাগিব এতিয়া মনত কৰা আগৰ কনসেপ্টৰ কথাখিনি উখাই পুখুৰীৰ ইমূৰৰ পৰা সিমূৰলৈ হাতৰি গৈ আকৌ কামবেক কৰি ঘূৰি আহে তেতিয়া হলে উখাৰ হৰণ কিমান হ'ল তেতিয়ালে হৰণ কাক বলে মনত আছে হৰণ হৈছে যে আদিবিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ নিম্নতম দূৰত্ব কি বুলি কোৱা হয় হৰণ বুলি কোৱা হয় এখিনি নিশ্চয় বুজি পাইছা এটো মই দ্ৰুতিলৈকে কমপ্লিট হৈছে এতিয়া গড় বেগ বুজাই আছো চোৱা
পুখুৰীটো এনে মই কৈছিলোঁ এইটোৰ পুখুৰীটো 90 মিটাৰ দীঘল উশাহ সাঁতুৰি ইয়াৰ পৰা ইফালে গৈ আকৌ ঘূৰি আহিলে আদিবিন্দু এইটো আকৌ সাঁতুৰি সিপাৰে গৈ আকৌ ঘূৰি আহিলে তাৰ 1 মিনিট পিছত তাৰ অৱস্থান আগৰ জায়গাতে ঘূৰি আহিল গতিকে প্ৰাথমিক অৱস্থান আৰু লাষ্টৰ মানে অন্তিম অৱস্থান দুটা বিন্দু একেটাই বিন্দু একে ৰাস্তাৰে ঘূৰি আহিছে প্ৰশ্নত কৈ দিছে যে একে পথেৰে উভতি আহোঁতে তাৰ সময় লাগে 1 মিনিট তাৰমানে প্ৰথম অৱস্থাত যিটো বিন্দুত আছিলে পিছত আৰু সেইটো বিন্দুতেই আহিল তেতিয়াহ'লে এইটো বিন্দুৰ পৰা আৰম্ভ কৰি ঘূৰি আহি আকৌ এইটো বিন্দুতে আহিল তে হৰণ কিমান হ'ল হৰণ 180 মিটাৰ নহয় 180 মিটাৰ দূৰত্বহে কিন্তু হৰণ এই ক্ষেত্ৰত 0 কাৰণ আদিবিন্দু আৰু অন্তিম বিন্দু এটাই গতিকে হৰণ হৈছে আদিবিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ নিম্নতম দূৰত্ব গতিকে ইয়াত আদিবিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ কোনো দূৰত্ব নাই গতিকে হৰণ কিমান হ'ব 0 গতিকে এই ক্ষেত্ৰত হৰণ হ'ব কিমান উশাৰ হৰণ কিমান 0 গতিকে গড় বেগ উলিয়াৰ কাৰণে আমি ইয়াত কি লিখিম আকৌ মুঠ হৰণ ইকুৱেল টু 0 মুঠ সময় কিমান 1 মিনিট 1 মিনিট মানে 60 সেকেন্ড বাৰু তেতিয়াহ'লে গড় বেগৰ ফৰ্মুলা হৈছে মুঠ হৰণ ডিভাইডেড বাই মুঠ সময় হৰণ 0 60 গতিকে আল্টিমেটলি পাম 0 মিটাৰ পাৰ সেকেন্ড যেহেতু বেগৰ একক মিটাৰ পাৰ সেকেন্ড গতিকে এই ক্ষেত্ৰত উশাৰ হৰণ হ'ব 0 অৰ্থাৎ গড় বেগ হ'ব 0 ঠিক আছে গতিকে আমি এইখিনি কথা গম পালোঁ এই গোটেইখিনি কথাত আমি মানে দ্ৰুতি যিবিলাক হিচাপ কৰিলোঁ গড় বেগ বা গড় দ্ৰুতি আমাৰ এই গোটেইখিনি কথাত আমি গড় হিচাপ কৰিলোঁ অৰ্থাৎ দূৰত্ব বাই সময় সেইটো আছিলে দ্ৰুতি আৰু হৰণ বাই সময় সেইটো আছিলে বেগ ঠিক আছে গতিকে ইয়াৰ পিছত তোমালোকৰ কেইটামান প্ৰশ্নাৱলীৰ অংক দিছে সেইবিলাক তোমালোকে কৰি ল'বা খুব সহজ প্ৰশ্ন দিছে ইয়াৰ পিছত আমি বিষম বেগত গতি কৰি থাকিলে কেনেকুৱা হ'ব পাৰে বিষম গতি মানে যেনেকৈ মই প্ৰথমে কৈছিলোঁ আজি যে সুষম গতি আৰু বিষম গতি মানে হৈছে মানে সমান সময়ৰ ব্যৱধানত সমান দূৰত্ব অতিক্ৰম কৰিলে অন্য হাতেদি বিষম বেগ মানে সমান সময়ৰ ব্যৱধানত বেলেগ দূৰত্ব মানে অসমান দূৰত্ব অতিক্ৰম কৰিলে তাক কোৱা হয় বিষম বেগ গতিকে বিষম দ্ৰুতিত গতি কৰি থাকিলে কেনেকুৱা ধৰণৰ হ'ব পাৰে বিষম গতি মানে হৈছে কি বেগৰ মান পৰিৱৰ্তন হোৱা অৰ্থাৎ দ্ৰুতি মান পৰিৱৰ্তন হোৱা মানে দ্ৰুতিৰ লগত কেতিয়াবা আমি দ্ৰুতিক আমি বেগ বুলি ক'ব পাৰোঁ অলপ পাৰ্থক্য আছে যদিও গতিকে তেতিয়া আমাৰ কি ঘটনা হ'ব পাৰে সেই সম্পৰ্কে অলপ আলোচনা কৰি আজি সামৰিম এতিয়া চোৱা যদি কোনো এটা বস্তু বিষম বেগত গতি কৰে বা বিষম গতিত গতি কৰে যদি সুষম নহয় তেতিয়াহ'লে তাৰ মানে কি হৈ আছে তাৰ মানে বস্তুটোৰ বেগ পৰিৱৰ্তন হৈ আছে তে বেগৰ পৰিৱৰ্তন হ'লে মানে বেগ পৰিৱৰ্তন মানে অলপ মানে প্ৰথম অৱস্থাত যিটো বেগ পিছত আৰু বেলেগ বেগ তাৰপিছত আৰু বেলেগ বেগৰ যদি পৰিৱৰ্তন হয় তেতিয়াহ'লে বেগৰ পৰিৱৰ্তনক আমি বেলেগ ধৰণৰ হিচাপ কৰিব পাৰোঁ তাক কোৱা হয় সময় সাপেক্ষে বেগৰ পৰিৱৰ্তনক কোৱা হয় ত্বৰণ এক্সিলাৰেশ্যন তে আমি প্ৰথমে ত্বৰণ কাক বোলে আমি এইখিনি লিখি ল'ম বেগৰ পৰিৱৰ্তনৰ হাৰ আচ্ছা তেতিয়াহ'লে আমি লিখিব পাৰোঁ যে ত্বৰণ ত্বৰণ মানে কেনেকুৱা গতি হ'ব লাগিব বিষম গতি আৰু যদি সুষম গতি থাকে কোনো এটা বস্তুৰ গতি সুষম তেতিয়াহ'লে কিন্তু তেনেকুৱা ক্ষেত্ৰত ত্বৰণ নহ'ব এক্সিলাৰেটেড নহ'ব এক্সিলাৰেশ্যন নহ'ব মানে বস্তুটো ত্বৰিত গতিত গতি নকৰিব ত্বৰিত গতিত গতি কৰিবলৈ হ'লে বেগৰ পৰিৱৰ্তন হ'ব লাগিব মানে বিষম গতিত গতি কৰি থাকিব লাগিব কোনো এটা বস্তু তে সেই বিষম গতিত গতি কৰি থাকিলে যিটো ঘটনা হয় তাক কি বুলি কোৱা হয় ত্বৰণ গতিকে ত্বৰণ কাক বোলে সেইখিনি কথা লিখিলে তোমালোকে লিখিব পাৰা সেইটো হৈছে যে বেগৰ পৰিৱৰ্তনৰ হাৰক
ত্বৰণ বোলে বেগৰ পৰিৱৰ্তনৰ হাৰক ত্বৰণ বুলি কোৱা হয় অৰ্থাৎ হাৰ মানে হৈছে সময়ৰ সাপেক্ষে বেগৰ পৰিৱৰ্তন হ'ব উইথ ৰেসপেক্ট টু টাইম মানে সময়ৰ সাপেক্ষে বেগৰ পৰিৱৰ্তনকে কি বুলি কোৱা হয় ত্বৰণ অৰ্থাৎ আমি ক'ব পাৰোঁ অৰ্থাৎ এটা ফৰ্মুলা ইয়াৰ পৰা আমি ল'ব পাৰোঁ অৰ্থাৎ ইউ বেগত গতি কৰা বস্তু টি সময়ত বেগ ভি হলে ত্বৰণ হ'ব বস্তুটোৰ ত্বৰণ হ'ব বেগৰ পৰিৱৰ্তন ডিভাইডেড বাই সময় বেগৰ পৰিৱৰ্তন চোৱা প্ৰথম অৱস্থাত বস্তুটো কিমান বেগত গতি কৰি আছিলে সাপোজ এইটো এটা বস্তু এই বস্তুটো বেগত ইউ বেগেৰে গতি কৰি আছে প্ৰাথমিক অৱস্থাত ইউ বেগেৰে গতি কৰি আছে সেই বস্তুটো অলপ ঠেলি দিলোঁ আগতে গতি কৰি আছিলে বস্তুটো ঠেলি দিলে তাৰ বেগৰ পৰিৱৰ্তন হ'ব সাপোজ টি সময়ৰ পাছত তাৰ বেগৰ পৰিৱৰ্তন হৈ কিমান হ'ল ভি প্ৰথম অৱস্থাত যিটো বেগ তাক কোৱা হয় আদি বেগ প্ৰাৰম্ভিক বেগ তাক ইউ আখৰৰ দ্বাৰা বুজোৱা হয় আৰু পিছত মানে কিবা বল প্ৰয়োগ হোৱাৰ পিছত টি সময়ৰ পিছত যিটো বেগ হ'ল তাক কোৱা হয় অন্তিম বেগ তাক ভি আখৰৰ দ্বাৰা বুজোৱা হয় তেতিয়াহ'লে এই ক্ষেত্ৰত মই ধৰি লৈছোঁ যে প্ৰথম অৱস্থাত ইউ বেগেৰে গতি কৰি আছিল কোৱা বস্তুৰ টি সময়ত বেগ কিবা বাহ্যিক কাৰণত বেগৰ পৰিৱৰ্তন হ'ল ভি হ'লে ত্বৰণ কিমান হ'ব ত্বৰণ হ'ব বেগৰ পৰিৱৰ্তন কিমান পৰিৱৰ্তন ভি মাইনাছ ইউ ডিভাইডেড বাই টি বেগৰ পৰিৱৰ্তন সময় সাপেক্ষে ইয়াকে কোৱা হয় বেগৰ পৰিৱৰ্তন মানে পৰিৱৰ্তনৰ হাৰ গতিকে বেগৰ পৰিৱৰ্তনৰ হাৰক ত্বৰণ বুলি কোৱা হয় ত্বৰণক এই আখৰৰ দ্বাৰা বুজোৱা হয় অৰ্থাৎ আমি লিখিব পাৰোঁ ভি মাইনাছ ইউ বাই টি অৰ্থাৎ ত্বৰণৰ মেইন ফৰ্মুলা হৈছে ভি মাইনাছ ইউ বাই টি য'ত ত্বৰণ মানে আছে এ য'ত ভি মানে হৈছে অন্তিম বেগ মই কৈছোঁ নহয় যে প্ৰাথমিক অৱস্থাত যিটো বেগ তাক আদি বেগ বুলি কোৱা হয় বা প্ৰাৰম্ভিক বেগ ঠেলি দিয়াৰ পিছত বা কিবা বল প্ৰয়োগ হোৱাৰ পিছত তাৰ বেগৰ যিটো পৰিৱৰ্তন হয় সেই বেগক কোৱা হয় অন্তিম বেগক ভি আখৰৰ দ্বাৰা বুজোৱা হয় গতিকে অন্তিম বেগ মাইনাছ আদি বেগ ডিভাইডেড বাই টি গতিকে এই সম্পৰ্কটোক কোৱা হয় ত্বৰণৰ সম্পৰ্ক ত্বৰণৰ ফৰ্মুলা গতিকে ত্বৰণ কিমান হ'ব তাক আমি হিচাপ কৰিব পাৰোঁ গতিকে ত্বৰণ হয় কিমান এ ইকুৱেল টু ভি মাইনাছ ইউ বাই টি ইয়াৰ এছআই একক মানে ইয়াৰ মানে ত্বৰণৰ এছআই একক বিভিন্ন একক থাকিব পাৰে তাৰ ভিতৰত এছআই একক মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ কাৰণ ভি মাইনাছ ইউ মানে এইটো বেগৰ একক ডিভাইডেড বাই টাইম গতিকে এইটো বেগ অলৰেডি বেগৰ একক হৈছে মিটাৰ পাৰ ছেকেণ্ড ডিভাইডেড বাই আৰু টাইম আছে মানে ছেকেণ্ড গতিকে দুটা ছেকেণ্ড পূৰণ হৈ ছেকেণ্ড স্কুৱাৰ হৈ গ'ল অৰ্থাৎ ত্বৰণৰ এছআই একক মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ মন ৰাখিব এইটো এছআই একক বিভিন্ন এককো থাকিব পাৰে এইটো হৈছে ত্বৰণৰ এছআই একক গতিকে ত্বৰণ আমি পাই গ'লোঁ ত্বৰণ আকৌ দুই ধৰণৰ হ'ব পাৰে ধনাত্মক ত্বৰণ আৰু ঋণাত্মক ত্বৰণ গতিকে ৰ'বা সেইখিনি কথা আমি পিছলৈ আলোচনা কৰিম বাৰু ধনাত্মক ত্বৰণ আৰু ঋণাত্মক ত্বৰণ কি বস্তু কিন্তু তাৰ আগতেই ত্বৰণ হ'বলৈ হ'লে আমি কি হ'ব লাগিব বেগৰ পৰিৱৰ্তন হ'ব লাগিব অৰ্থাৎ বিষম গতিত গতি কৰা থকা বস্তুৰ আমি ত্বৰণ পাব পাৰোঁ সুষম গতিত গতি কৰি থকা বস্তুৰ আমি ত্বৰণ নাপাওঁ কাৰণ একেই বেগ একেই থাকে গতিকে বেগৰ পৰিৱৰ্তন নহয় সুষম গতি কৰি থাকিলে গতিকে তাত ত্বৰণ নহয় কিন্তু যদি বেগৰ মানৰ পৰিৱৰ্তন হয় তেতিয়াহ'লে বেগ যদি পৰিৱৰ্তন হয় তেতিয়াহ'লে আমি তাক ত্বৰণ পাওঁ কিন্তু আৰু এটা কথা জানি থোৱা ভাল যে যেহেতু বেগ এটা ভেক্টৰ ৰাশি গতিকে ভেক্টৰ ৰাশিবিলাকৰ দুটা বস্তু থাকে মান আৰু দিশ গতিকে বেগ পৰিৱৰ্তন হ'বলৈ হ'লে দুই ধৰণৰ পৰিৱৰ্তন হ'ব আচলতে তিনি ধৰণে পৰিৱৰ্তন হ'ব পাৰে বেগৰ মান মানে দিশ একে থাকি মানৰ পৰিৱৰ্তন হৈ বেগ পৰিৱৰ্তন হ'ব পাৰে নাইবা বেগৰ মান একে থাকি দিশ পৰিৱৰ্তন হৈও বেগ পৰিৱৰ্তন হ'ব পাৰে নাইবা দুটা পৰিৱৰ্তন হৈ বেগ পৰিৱৰ্তন হ'ব পাৰে গতিকে তিনি ধৰণৰ ত্বৰণ সংঘটিত হয়
যি হোক তিনি ধৰণে বেগৰ পৰিৱৰ্তন তিনি ধৰণৰ হৈ তিনি ধৰণৰ ত্বৰণ পাব পাৰোঁ তাৰ ভিতৰত আমি দুই ধৰণৰ ত্বৰণ পাওঁ মানে ত্বৰণ সংঘটিত হোৱাৰ কাৰক তিনিটা হ'ব পাৰে কথাটো বুজি পাইছা কিন্তু ত্বৰণ দুই প্ৰকাৰেই কিন্তু ত্বৰণ সংঘটিত হোৱাৰ কাৰক তিনিটা হ'ব পাৰে তিনিটা কাৰণ থাকিব পাৰে কি কাৰণ যে বেগৰ মান পৰিৱৰ্তন হৈ ত্বৰণ হ'ব পাৰে বেগৰ দিশ পৰিৱৰ্তন হৈ ত্বৰণ হ'ব পাৰে বেগৰ মান আৰু দিশ দুটাই পৰিৱৰ্তন হৈ ত্বৰণ হ'ব পাৰে কিন্তু ত্বৰণ যিয়েই নহওক ত্বৰণ দুই প্ৰকাৰেই হ'ব হ'লে ধনাত্মক ত্বৰণ নহ'লে ঋণাত্মক ত্বৰণ ধনাত্মক ত্বৰণ মানে একো নহয় ইয়াতে বুজি পাবা ধনাত্মক ত্বৰণ মানে প্ৰথম অৱস্থাত যদি বেগ কম থাকে পিছৰ অৱস্থাত যদি বেগ বেছি হয় মানে প্ৰাথমিক বেগত মানে অন্তিম বেগৰ মান প্ৰাথমিক বেগতকৈ যদি বেছি হয় তেতিয়াহ'লে ধনাত্মক ত্বৰণ মানে ভি যদি বেছি হয় ইয়াত আমি হিচাপ নিকাচ কৰিলে ভিৰ মানটো বেছি ইউ কম তেতিয়াহ'লে মাইনাছ কৰিলে আমি প্লাছৰ ভেলু পাম ভি মানে অন্তিম বেগৰ মান বেছি আদি বেগৰ মান কম তেতিয়াহ'লে তেনেকুৱা ত্বৰণক কোৱা হ'ব ধনাত্মক ত্বৰণ তাক আমি চিম্পলি ত্বৰণ বুলি কওঁ অন্য হাতেদি যদি ভিৰ মান কম মানে অন্তিম বেগ কম ইউ বেছি তেতিয়াহ'লে ভি এইটো মাইনাছ কৰাৰ লগে লগে আমি এটা ঋণাত্মক ভেলু পাম কাৰণ তেতিয়া ত্বৰণ হ'ব ঋণাত্মক ত্বৰণ তেনেকুৱা ত্বৰণক কোৱা হয় মন্থৰণ বা ঋণাত্মক ত্বৰণ মন্থৰণ বা ঋণাত্মক ত্বৰণ অৰ্থাৎ ঋণাত্মক ত্বৰণ মানে হৈছে মানে অন্তিম বেগৰ মান কম আদি বেগৰ মান বেছি প্ৰাথমিক অৱস্থাতে বেগ বেছি আছিলে পিছত বেগ কমি গ'ল গাড়ীত ব্ৰেক মাৰিলে গাড়ী গৈ আছে 100 কিলোমিটাৰ স্পীডত গৈ আছে ব্ৰেক মাৰিলোঁ 60 আহিল তাৰমানে বেগ কমি গ'ল যে অন্তিম বেগ কম আদি বেগ বেছি আছিলে মানে মন্থৰণ হৈছে মানে নেগেটিভ ত্বৰণ হৈছে গতিকে এইবিলাক ব্যাখ্যা আমি পিছলৈ কৰিম গতিকে আজি মানে দ্ৰুতি আৰু বেগৰ কেইটামান নিউমেৰিকেল অংক সমাধান কৰিলোঁ তাৰ কনচেপ্ট বেছ সমাধান তোমালোকে পালা তাৰ উপৰিও আমি ত্বৰণ কাক বোলে ত্বৰণৰ বেছিক ডেফিনেশ্যন কি তাৰ ফৰ্মুলা কি তাৰ একক কি এইবিলাক কথা আমি গম পালোঁ লাষ্টত ত্বৰণ হৈছে ত্বৰণৰ একক হৈছে মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ আৰু এটা কথা মনত ৰাখিবা ত্বৰণ হৈছে এটা ভেক্টৰ ৰাশি আশা কৰোঁ তোমালোকে গোটেইখিনি কথা বুজি পাইছা আৰু যিবিলাক ছাত্ৰ ছাত্ৰী এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা ফিজিক্স উইথ নবীৰ ছাৰ আৰু মোৰ ক্লাছ 10ৰ ভিডিঅ' আপলোড কৰা হৈছে হায়াৰ ছেকেণ্ডেৰী ফিজিক্সৰ বহুত দুই এটা ভিডিঅ' আপলোড কৰা হৈছে সেইখিনিও তোমালোকৰ যদি কোনো ৰিলেটিভছ আছে চাবলৈ সুবিধা হ'ব চাব দিব পাৰিবা গতিকে আজি ক্লাছটো মানে ইয়াতে সামৰণি